এই গছডাল চিনি পাইছে না? এইডাল হৈছে চেমা কচু। এই কচুডাল হৈছে টনচিলৰ মহো ঔষধ এইডাল। গতিকে মই এই চেমা কচুৰে ঠাৰি কেইডালমান মই এতিয়া কাটি ল'ম আৰু এইটো কেনেকৈ বনাওঁ আপোনালোকে চাব আৰু ই যে টনচিলৰ মহো ঔষধ তাক জানিব পাৰিব। এইকেইডাল চাওক, এইকেইডাল এতিয়া মই এইকেইডাল সুন্দৰকৈ এয়া দেখিছেনে? এইকেইডাল মই এতিয়া সুন্দৰকৈ এয়া কুটি বাছি ল'ম। এটা ধুনীয়া ৰেচিপি বনাম। মোৰ টনচিল হৈছে, মই খাই ভাল পাম, লগতে আপোনালোককো সেই ঔষধটো শিকাই দিম কেনেকৈ বনাব লাগে। গেছটো জ্বলাই পান এখন, ইয়াতে মই আদা, নহৰু, জালুক কেইটামান, জলকীয়া দুটা একেলগে পেলাই অকণমান সময় লৰালোঁ। লৰাই ইয়াতে মই তেল দিয়া নাই, ইয়াতে মই কচু কেইডাল লাহেকৈ পেলাই দিলোঁ। অকণমান লেলেকাই ভাজি ল'ম। অলপ চল্ট দি দিলোঁ, নিমখ দি দিম। এতিয়া অকণমান মাষ্টাৰ্ড অইল অকণমান কমকৈ দি দিম। এইটো ভজা হৈ গৈছে, গেছটো অফ কৰি দিম। ইয়াতে দিম কচু কেইডাল, ইয়াতে দি পেলাই এতিয়া মই সুন্দৰকৈ পেষ্ট কৰি ল'ম। এতিয়া এয়া গৰম গৰম ভাতৰ লগত এয়া চাওঁ, এয়া কচু পিটিকাখিনি লৈ এনেকৈ গৰমে গৰমে, এয়া চাওঁ গৰমে গৰমে এনেকৈ লৈ পৰিৱেশন কৰিলোঁ। কি মজা! বাছ টনচিল একদম চাফা। এনেকৈ আপোনালোকে খাব, আৰু যিসকলৰ টনচিল বেছি থাকে সেইসকলে এদিনৰ ঠাইত 3 দিন খাব, সম্পূৰ্ণ ভাল পাব টনচিল। আজিলৈ ইমানতে সামৰিলোঁ, আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ধন্যবাদ।